ৰমজান মাহত গ্ৰাহকৰ বাবে বিশেষ অফাৰ আহক দেৰি নকৰি এতিয়াই আহক ফৰাজী ইলেক্ট্ৰিকেল প্ৰাইভেট লিমিটেডলৈ আপোনাৰ মন পচন্দৰ গাড়ীখন পচন্দ কৰি ক্ৰয় কৰক এতিয়া প্ৰথমতে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰমজান মাহত লৈ আহিছে বিশেষ অফাৰ আপোনাৰ বাবে নগাঁও জিলাৰ ঔৱনাত আৰু চেনচুৱাত অৱস্থিত ফৰাজী ইলেক্ট্ৰিকেল প্ৰাইভেট লিমিটেড ইয়াত ইলেক্ট্ৰিকেল ই-ৰিক্সা আৰু ই-স্কুটাৰ সকলো পাৰ্টছ পোৱা যায় লগতে ইয়াত সহজতে ফাইনেন্সৰ ব্যৱস্থা কৰি দিয়া হয় ইয়াত উন্নত মানদণ্ডৰ বেটাৰী মটৰ দিয়া হয় লগতে এবাৰ ফুল চাৰ্জ দিয়াৰ পাছত 120 কিলোমিটাৰ দূৰত্ব গাড়ী চলাব পাৰিব লগতে ৰমজান মাহ চলি আছে আপুনি যদি মন পচন্দৰ গাড়ীখন কিনিব বিচাৰে তেন্তে 5,000 ৰেহাই দিয়া হ'ব অধিক জানিবলৈ ফৰাজী ইলেক্ট্ৰিকেল প্ৰাইভেট লিমিটেডৰ লগত যোগাযোগ কৰিব যোগাযোগ নম্বৰ 9957758670 আৰু 9101538615 মোৰ নাম জাবুৰ ৰহমান ফৰাজী মোৰ ডিলাৰ নাম হ'ল ফৰাজী ভেহিকল যিখন আপোনাৰ এখন নগাঁও জিলা আমাৰ অৰুণাচল অৱস্থিত লগতে আপোনাৰ নগাঁও যি চেঞ্চৰ বুলি কৈছে এইটো চেঞ্চাই পৰিছে চেঞ্চৰ পৰিছে তাতো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এখন অৱস্থিত হৈছে দুখনকৈ আপোনাৰ প্ৰতিষ্ঠান খুলিছে এই প্ৰতিষ্ঠানখন আমাৰ অকল টমটম পোৱা যায় নহয় টমটম ইলেক্ট্ৰিক ই-ৰিক্সা তাকে লগতে আপোনাৰ আৰু লগতে মোৰ মানে আকাশা লিথিয়াম বেটাৰী পোৱা যায় লিথিয়াম বেটাৰী যিখিনি ইলেক্ট্ৰিকেল আপুনি টমটম বা ইয়াত চেল কৰি আছে বিক্ৰী কৰি আছে সেইখিনি কি সুবিধা আছে আপোনাৰ টমটমসকলৰ এখন টমটমৰ যিখিনি কি সুবিধা আছে আপোনাৰ আমাৰ যিটো মভিষ্টন আমাৰ 4-5টা মডেল আছে হয় আমি মভিষ্টন এটা আমাৰ ব্ৰেণ্ড আৰু এটা মোৰ ব্ৰেণ্ড আছে সেইটো হ'ল মাৰ্কাৰী ড'ডো বুলি কওঁ নতুন প্ৰডাক্ট মাৰ্কেটত ওলাই আহিছে এইটোত আপুনি ড্ৰাইভাৰ লৈ পেলাই 7জন কেপাচিটি আছে বেটাৰী মাইলেজটো 250 কিলোমিটাৰ কোম্পানীৰ মতে চলি আছে আৰু তাৰ বেটাৰী আপোনাৰ 3 বছৰ ৱাৰেণ্টি আছে প্লাছ আপোনাৰ 2 বছৰ এক্সট্ৰাকে এড কৰিব পৰা যায় 5 বছৰ হৈ যায় আৰু দেখাতো বহুত ভাল গাড়ীটো বহুত ডাঙৰ 6+1 7জন কেপাচিটি আছে আৰু বহুত হেভি গাড়ী হয় তাকে আপোনাৰ যিবিলাক গাড়ী আপোনালোকৰ যেতিয়া এখন এজন গ্ৰাহকে কিনিব আহে হয় কাগজ পাতি কথা বহুত গাড়ী যায় হা কাগজ পাতিবিলাক লগাই দিয়ে নাই লগে লগে হৈ যায় আমাৰ মিনিমাম ধৰক গাড়ী যোৱাৰ আগতে ইনচু হৈ যায় ইনচু হোৱাৰ পিছত আমি এদিন বা 2 দিনৰ ভিতৰতে ইনচু এক্টিভ হোৱাৰ পিছত আমি নাম্বাৰ প্লেট কৰি দুদিনেতো হৈ যায় এদিনেতো আমাৰ নাম্বাৰ প্লেট ওলাই যায় কিন্তু কেতিয়াবা মানে আমাৰ ডিঅ মানে যিটো লোন প্ৰচেছৰ হেৰি থাকে সেইটো ওলাওতে এদিন যদি সন্ধ্যা সময়ত ওলাই তেতিয়া নেক্সট দিন আমি বনাব পৰা হয় তাকে যিবিলাক গোটে এখন গাড়ী বেটেৰী কথা আহি যায় কিছুমান বহুত টমটম কিনে গ্ৰাহকে থাকে কাষ্টমাৰে কিনে তেনেকৈ কমপ্লেইন বহুত আহে দুবছৰ কথা ক'লে 3 বছৰ তেতিয়া কিছুমান নাযায় সেই বস্তুত আপোনাৰ বেটেৰী কিমান দিন ৱাৰেণ্টি এইটো আমাৰ 3 বছৰ বেটাৰী ৱাৰেণ্টি আছে তাত যদি কিবা বেয়া হয় এইটো তাত মানে আমাৰ যিটো আকাশা সাৰ্ভিস চেণ্টাৰ আছে এইটো আকাশা সাৰ্ভিস চেণ্টাৰ অল ওভাৰ ইণ্ডিয়াতে আছে মোৰ নগদ মানে ওয়ান কাস্টমাৰ কিয়া নাই ডাইৰেক্ট কাস্টমাৰ ঘৰত মানে ঠিক কৰি দিয়ে কাস্টমাৰে কমপ্লেইন মাৰিছে কাস্টমাৰৰ ঘৰত যাব ডিলাৰত কমপ্লেইন মাৰিছে ডিলাৰত আহি পেলাই ঠিক কৰি দিয়ে মানে য'ৰ পৰা কমপ্লেইন হ'ব তাৰ পৰাই চলিব তাত টোল ফ্ৰী নম্বৰ আছে তাত মাৰিৰ লগে লগে আপুনি কমপ্লেইন নাম্বাৰ থাকিব কমপ্লেইন কৰিলে হৈ গ'ল সিহঁতে নিজে সলিউশন কৰিব যদি ফাইনেন্স আছে মানে আমাৰ যিটো বেটাৰী পুৰাণ 4টা বেটাৰী আপুনি জমা দি পেলাই 4টা বেটাৰী জমা দি পেলাই আপুনি এটা বেটাৰী আমাৰ ফাইনেন্সত লৈ যাব পাৰিব আকাশা বেটাৰী লিথিয়াম বেটাৰী আপুনি ই-ৰিক্সাত লগালে সেইটো 3 বছৰ ৱাৰেণ্টি থাকিব বেটাৰী চাৰ্জাৰ 2 বছৰ ৱাৰেণ্টি থাকিব আপোনাৰ প্লাস 48 ঘণ্টাৰ ভিতৰত আপোনাৰ বেটাৰীটো ঠিক কৰি দিয়া নাই পাৰ ডে আপোনাক 300 টকা কাস্টমাৰে পাব ইমানখিনি ফেচিলিটি মানে আকাশা দি পেলাই চলাই আছে আৰু যেতিয়া আপোনাৰ গাড়ী আপোনাৰ দিলা ৰাখিব বা সন্মান পছন্দ বিচাৰিব তেতিয়া আপোনালোকৰ ফাইনেন্সৰ কি সুবিধা আছে ফাইনেন্সত মানে আমাৰ এইটো সুবিধা মানে ধৰক মিনিমাম 60 50 40 লৈকেও আমি গাড়ী দি দিওঁ
তেনেকুৱা কণ্ডিশ্যনত আমি চেষ্টা কৰি আছো। ফাইনেন্সৰ ব্যৱস্থা আছে ন? ফাইনেন্সৰ ব্যৱস্থা আছে। ডকুমেণ্টছ কি? ডকুমেণ্টছ আধাৰ কাৰ্ড, পান কাৰ্ড, আপোনাৰ বেংক পাছবুক, ইলেক্ট্ৰিচিটি বিল, হয়। গান্টাৰৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ইমানখিনি ডকুমেণ্টছ হৈ গ'লেও হৈ যায়। যদি কিবা মানুহৰ কিবা পৰিস্থিতি বেলেগ থাকে আৰু তেতিয়াহ'লে আৰু ডকুমেণ্টছ লোৱা হয়। দেখুৱাই লৈছোঁ লাগিব। হয়। এতিয়া আপোনাৰ এই ডকুমেণ্টছখিনি ক্লিয়াৰ থাকিলে আমাৰ ইয়াত আহিলে আপোনাৰ মন পচন্দৰ বিচাৰিলে অসুবিধা একো নহয়। একো নহয়। তাকে অৰুণাচল কিনে পাৰিব আপোনালোকৰ না, মোৰ তাত দুটা ব্ৰাঞ্চ আছে, এটা অৰুণা আছে, এটা নগাঁৱত আছে। আপুনি বৃহত্তৰ উপৰি অঞ্চল বা হয়। সেইটো উত্তৰ অঞ্চলৰ মানুহখিনি অৰুণাচল কিনে পাৰিব। অৰুণাত অৰুণাচল আপোনাৰ হৈছে। হয় হয় তাকে আপোনাৰ যোনটো যোগাযোগ তাত কৰি ল'ব পাব। হয়, তাত কৰিলেই পাব, কোনো প্ৰব্লেম নাই। আৰু মন পচন্দৰ ৰং বিলাকো আছে বহুতখিনি কালাৰ। এভেইলেবল কালাৰ আছে। এতিয়া ঠিক আছে, এইখন টমটম চলাই পৰা আপোনালোকৰ বহুত মানুহে কিনিছে বা যিবিলাক গ্ৰাহক কিনিছে, কেনেকুৱা পাইছে? পিছত মানে কৈছে নে অভিজ্ঞতা কেনেকুৱা পাইছে? মানে ধৰক টমটম চলাই পেলাই বহুত মানুহৰ মানে জীৱন এটা ৰক্ষা হ'ল। আৰু পৰিয়ালৰ যিটো মানে হাজাৰ হাজাৰ পৰিয়াল এই টমটম চলাই পেলাই এতিয়া বৰ্তমান বাচি আছে বুলি ক'ব পাৰো। আৰু আমাৰ যিটো মবিষ্টন টমটম হয়, এইটো চলাই পেলাই কাষ্টমাৰৰ মুখৰ পৰা এইটো মাত শুনি পেলাই বহুত ভাল লাগি আছে যে গাড়ীটো বহুত ভাল, বহুত স্পীড দৌৰে, ফাষ্ট গাড়ী বুলি সিহঁতে জনাইছে। ইয়াতে ফাইনেন্সৰ বস্তুটো আকাশ ফাইনেন্স। বেলেগ ফাইনেন্স একো নহয় বেলেগ এটা ফাইনেন্স আছে, পেচিফিক বুলি ফাইনেন্স হৈছে। এইটো আমাৰ ড'ৰ যিটো মাৰ্কাৰী হয়, নিজৰে ফাইনেন্স, মাৰ্কাৰী কোম্পানীৰ। এইটো পেচিফিক বুলি ফাইনেন্স বুলি কোৱা হয়। শেষত আমি এটা কথা জানিব বিচাৰোঁ, গতিকে আপোনাৰ গাড়ীখন আপোনালোকৰ বিজুলী কাৰেণ্টত দিয়ে আপোনাৰ কিমান দূৰ বা এঘণ্টা চলালে কিমানখিনি যাব পাৰিব? মানে 1 ঘন্টা চলাত 120 কিলোমিটাৰ চলে। হয়। মানে আমি 100 কিলোমিটাৰ দিওঁ। কেতিয়াবা লোড বেছি হয়, আপ বেছি হয়, তেনেকুৱা 100ৰ পৰা 110 চলিব। মানে 3 ঘন্টা বা 3.5 ঘন্টাত ফুল চাৰ্জ হৈ যায় আমাৰ বেটাৰী। মটৰটো আপোনাৰ 1200ৰ মটৰ থাকে। বৰ্তমান 1200ৰ মটৰ থাকে। মটৰটো 1 বছৰ ৱাৰেণ্টি থাকে। 1 বছৰৰ মানে মটৰ চেঞ্জ কৰিব লগা নহয় আৰু লাইফ টাইম হৈ যায় আৰু। মানে আজিলৈকে গাড়ী চলি আছে, মানে কাচিত কিবা এটা দুৰ্ঘটনাত তেনেকুৱা হয়, নহ'লে আৰু এনেকুৱা হোৱা নাই। গ্ৰাহকে আহক, ইয়াত আহক, আৰু ৰমজান মাহো চলি আছে। কিবা এটা হ'লেও সুযোগটো গ্ৰহণ কৰক। যোগাযোগ মোৰ নম্বৰটো 9957758670, আৰু এটা নম্বৰ আছে 8000969670। যিবিলাক মানুহে মোৰ ইয়াৰ পৰা মানে গাড়ী এটা ল'ব, সিহঁতক মই 5,000 টকা ইফতাৰীৰ বাবদ দি পঠাম। 5,000 এটা যিকোনো কাষ্টমাৰে মোৰ পৰা এতিয়া বৰ্তমান গাড়ী ল'ব, এই ৰমজান মাহত 5,000 কাষ্টমাৰক মই গিফ্ট কৰিম। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।